আশা কৰিছোঁ যাতে উচিত যিবিলাক আসামী সেইবিলাকে যাতে উচিত মানে শাস্তি পায় কিমানজন দোষী সাব্যস্ত হ'ব সেইটো আজি আমি জানিব পাৰিম। আমিতো ভাবামতে গোটেইকেইজনে হ'ব লাগে, কিন্তু তাৰ ভিতৰতে জুভেনাইল 3জন আছে, সেইকেইজনৰ কথা ইমান ক'ব নোৱাৰিম। বাকী 45জনেই হ'ব লাগে। আমিতো একদম মানে যিটো আটাইতকৈ হায়েষ্ট মানে মানে শাস্তিৰ যিটো ব্যৱস্থা চূড়ান্ত শাস্তিৰ যিটো ব্যৱস্থা যিটো কেপিটেল পানিছমেণ্ট সেইটো আমি বিচাৰিছোঁ। তো গতিকে সেইটো হ'বই লাগে, নহ'লে আজি দীৰ্ঘদিনৰ কাৰণে যিটো এটা এনেকুৱা ধৰণৰ মানুহৰ হাড় কঁপোৱা বা মানুহৰ মন কঁপোৱা এই যে যিটো ঘটনা ঘটি গ'ল, এই ঘটনাৰ বিপক্ষে তেতিয়াহ'লে আৰু ভৱিষ্যতে আৰু ঘটনা ঘটি থাকিব, আৰু এইটো ঘটনা যাতে নঘটে তাৰ কাৰণে আমি আশা ৰাখিছোঁ যাতে মহামান্য আদালতে উচিত ৰায়দান কৰে। আমিতো সম্পূৰ্ণ আশাবাদী যাতে এই দুষ্কৃতিকাৰীকেইটাই এটা উচিত শাস্তি পায়। আমি তেওঁলোকক ডেথ চেণ্টেন্সে বিচাৰিছোঁ, মৃত্যুদণ্ড। গতিকে আজি ন্যায়পালিকাই তেওঁলোকক উচিত শাস্তি দি পেলানি আমাক ন্যায় দিব বুলি আশা ৰাখিছোঁ। 8 বছৰ সময় লাগিলে, এই 8 বছৰে আমি বহুত মৰি জীয়াই আছোঁ। মোৰ একমাত্ৰ সন্তান আছিলে অভিজিত। গতিকে আমি মাক দেউতাকে মানে এনেকুৱা এটা দিন পাৰ কৰা নাই যে য'ত কষ্ট পোৱা নাই। গতিকে এই আমাৰ মানসিক কষ্ট আৰু সমগ্ৰ দেশৰ ৰাইজৰ যিটো আশা আকাংক্ষা যে এই দোষীকেইটাই শাস্তি পায়, অভিনীলক যাতে ন্যায় দিয়ে, সেইটোৱে সকলোৱে আশা লৈ আছে। আমিও সেই আশা লৈ আছোঁ, আৰু সেই আশা লৈ আজি ন্যায়পালিকাৰ ওচৰত আহিছোঁ। ন্যায়পালিকাই আমাক উচিত ন্যায় দিব। আলফাজছ টিমংটোৱে মেইন কালপ্ৰিট, আৰু তাৰ লগত আৰু 4-5জনমান আছে, সেইকেইটা মেইন। সিহঁতে গোটেই বস্তুটো কনস্পিৰেচিটো কৰিছিলে। গোটেই বস্তুটো তাহাঁতি এটা বেলেগ ৰূপ দিয়াই এই কাণ্ডটো কৰিছে। লিগেলি যিখিনি দৰকাৰ মই গোটেই তথ্যখিনি কোৰ্টৰ ওচৰত প্লেচ কৰিছোঁ। তো সেইখিনিৰ ওপৰত যিখিনি আইন প্ৰেচিডেন্স বুলি আমি কওঁ লিগেলি, তো সেইখিনি ভেৰিয়াছ সুপ্ৰিম কোৰ্টছৰো জাজমেণ্ট দেখাই দিছিলোঁ। তো এতিয়া আদালতৰ ওচৰত সেইটো ছাবজুডিচ। আজি এতিয়া জাজমেণ্টটো তেওঁ কেনেকুৱা দিয়ে, কি এনালিচিছ কৰিছে এভিডেঞ্চখিনি, সেইখিনি ৰায়দানটো হোৱাৰ পিছতে বিশেষকৈ ক'ব পাৰিম। ইয়াতে চব টোটেল 48জন একিউজ আছিল, তাৰে ভিতৰত 3জন জুভেনাইল ওলাল। ডিউৰিং ইনভেষ্টিগেশ্যনতো এজন ওলাইছিলে, আৰু ডিউৰিং ট্ৰায়েলো 2জন জুভেনাইল ওলাল। মেডিকেল বোৰ্ডে সেইটো কনফাৰ্ম কৰিছিল যে তেওঁলোক এই ঘটনাৰ সময়ত নাবালিক আছিল। তো জুভেনাইল জাষ্টিছ ইন কনফ্লিক্ট আছিল। তো সেইটো কাৰণে তেওঁলোকক মুকলি কৰি দিয়া হৈছিল, জুভেনাইল কোৰ্টত পঠাই দিয়া হৈছিল। এডাল্টৰ লগত ট্ৰাই কৰা নাই। এতিয়া 45জন আসামীয়ে ফেচ কৰিছে ট্ৰায়েল। আজি তেওঁলোকৰ সেই বস্তুটো ৰায়দানে আজি এষ্টাব্লিছ কৰিব যে তেওঁলোক দোষী নে নিৰ্দোষী। টোটেল 71জনক আমি এক্সামিন কৰিছোঁ, তাৰে ভিতৰত এজন কোৰ্ট উইটনেছ আছিল, বাকী 70জন আমাৰ ফালৰ পৰা আছিল। তো যিখিনি তেওঁলোকে পুলিচে আমাক ব্ৰিফটো দিছিল চাৰ্জশ্বিটখন আৰু মেটেৰিয়েলছখিনি কালেক্ট কৰি আমি সেইমতে আগবঢ়াই লৈ গৈছিলোঁ। তাৰপিছত চাৰ্জশ্বিটৰ ওপৰত কেতিয়াও কোনো দোষী সাব্যস্ত নহয়, সাক্ষীৰ ওপৰতহে এটা কেছৰ দোষীটো সাব্যস্ত হয়। তো সেই গতিকে আমি যিখিনি তেওঁলোকে ইনভেষ্টিগেট কৰি দিছিল, যথেষ্টখিনি ভালে ইনভেষ্টিগেট কৰিছিল, আৰু এইটো এটা SIT ফৰ্ম কৰা হৈছিল।